চুলি ধুবলৈ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে এইবিধ খুব বঢ়িয়া চেম্পু। তাৰ কাৰণে আপোনালোকে আন একো কৰিব নালাগে। আপুনি ব্যৱহাৰ কৰি থকা চেম্পুবিধৰ লগত ঘৰুৱা দুবিধমান বস্তু মিক্স কৰি আপোনালোকে চুলি ধুব। তেতিয়া আপোনালোকৰ চুলি সৰা সমস্যাও কমিব আৰু লগতে আপোনালোকৰ চুলিখিনি চিল্কি হ'ব আৰু উজ্জ্বল হৈ পৰিব। আজি ঘৰুৱা চেম্পু এটাৰে মই চুলিখিনি চেম্পু কৰিবলৈ ওলাইছোঁ আৰু তাৰ আগতে কালি ৰাতিয়ে মই মোৰ চুলিখিনিত একদম টেপটেপীয়াকৈ তেল অলপ লগাই থৈ দিছোঁ। যিটো তেল চুলি সৰা চুলি পকা বন্ধ কৰিবৰ কাৰণে বহুত বেছি ভাল হয়। মোৰো বহুত চুলি সৰি আছিলে, কিন্তু আজি 3 মাহ মানৰ পৰা এই তেলটো ব্যৱহাৰ কৰিছোঁ আৰু তেতিয়াৰ পৰাই মোৰ চুলি সৰা একেবাৰে বন্ধ হৈ গৈছে। এই তেলটো কেনেধৰণে বনাইছিলোঁ মই মোৰ আগৰ ভিডিঅ' এটাত আপোনালোকক দেখুৱাইছিলোঁ। আপোনালোকে চাইছেনে বাৰু কমেণ্ট কৰি জনাব। যদি চোৱা নাই মোৰ ভিডিঅ'ত গৈ চাই ল'ব আপোনালোকে। এই তেলটো বনাই লগালে আপোনালোকৰ চুলি সৰা একেবাৰে কমি যাব আৰু চুলি যদি খুব কম বয়সতে পকি গৈছে সেই পকা সমস্যা কমাবলৈ সহায় কৰিব। তেলটো মই কালি ৰাতিয়ে লগাইছোঁ, কিন্তু চেম্পু এতিয়া মই ৰাতিপুৱা কৰিম আৰু এটা ঘৰুৱা চেম্পুৰে মই মোৰ চুলিখিনি চেম্পু কৰিম। আজিৰ এই ঘৰুৱা চেম্পুটোৱে চুলিখিনি চিল্কি চাইনি আৰু পিছল কৰি তোলাত বহুত বেছিকৈ সহায় কৰিব। আৰু এতিয়া মই আপোনালোকক সেই চেম্পুটো কেনেকৈ তৈয়াৰ কৰিব লাগে সেইটো তৈয়াৰ কৰি দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঞ্চাপ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই ঘৰুৱা চেম্পুটো তৈয়াৰ কৰিবলৈ আৰম্ভ কৰোঁ। এতিয়া এই ঘৰুৱা চেম্পুবিধ তৈয়াৰ কৰিবৰ কাৰণে মই একদম ফ্ৰেছ এল'ভেৰা পাত 3টা কাটি লৈছোঁ আৰু এই এল'ভেৰাটো আমাৰ চুলিৰ কাৰণে অত্যন্ত উপকাৰী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়, এমিনো এচিড পোৱা যায়, যিয়ে আমাৰ চুলিৰ গুৰিটো শক্তিশালী কৰি চুলি সৰা কমায়। এই চেম্পুটোত এই ফ্ৰেছ এল'ভেৰাটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ। প্ৰথমতে মই এল'ভেৰা পাতকেইটা টুকুৰাকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এগিলাচ পানীত এনেকৈ ৰাতিটোৰ কাৰণে ডুবাই থ'ম। এই প্ৰচেছটো মই ৰাতিয়ে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চেম্পু কৰিবলৈ হ'লে আপোনালোকে ৰাতিয়ে এনেধৰণে নেচাৰেল এল'ভেৰা পাত কাটি পানীত ডুবাই থৈ দিব। এয়া মই পানীত ডুবাই ৰাখিলোঁ আৰু এনেধৰণে ব্যৱহাৰ কৰিলে খজুতি নহয়। নহ'লে বহুতে কমপ্লেইন কৰে যে নেচাৰেল এল'ভেৰা জেলটোৱে খজুৱাই বুলি। এনেধৰণে যদি আপোনালোকে মই দেখুৱাৰ ধৰণে ব্যৱহাৰ কৰে তেতিয়াহ'লে এল'ভেৰা জেলে কেতিয়াও নখজুৱায়। এতিয়া মই মোৰ হাতৰে দুমুঠি চাউল ল'লোঁ আৰু সেই চাউলখিনি এতিয়া ভালকৈ ধুই ল'লোঁ আৰু এই চাউলখিনিও মই এতিয়া ৰাতিটোৰ কাৰণে অকণমান পানী দি তিয়াই পেলাই কোমলাই থ'ম। এতিয়া এই চাউলকেইটা আৰু এই এল'ভেৰা পাতকেইটা মই ৰাতিটোৰ কাৰণে এনেকৈ থৈ দিম। পিছদিনাখন ৰাতিপুৱা এয়া চাওক, এয়া যিখিনি মই পানীত তিয়াই থৈছিলোঁ সম্পূৰ্ণ পানীখিনি পাতল হালধীয়া নিচিনা হৈ গৈছে। মানে এই এল'ভেৰাৰ এটা হালধীয়া পানী যায়, সেই পানীটো ভালকৈ যাবলৈ দিব লাগে, তাৰ পাছতহে আমি এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব লাগে। এতিয়া ৰাতিটো তিয়াই থোৱাৰ কাৰণে ইয়াৰ যিটো আঠা আঠা হালধীয়া পানী আছিলে সেই হালধীয়া পানীটো সম্পূৰ্ণভাৱে আঁতৰি গ'ল। ইয়াৰ পাছত আপোনালোকে এল'ভেৰা জেলটো ধুই পেলাই ব্যৱহাৰ কৰিব। মই ধোৱাৰ ভিডিঅ'টো কৰা নহ'লে মই ভালকৈ পাতকেইটা আকৌ এবাৰ ধুই লৈছিলোঁ। ধুই লোৱাৰ পাছত এয়া ছাইডৰ কাঁইটকেইডাল কাটি লৈ ইয়াৰ পৰা জেলটো এতিয়া উলিয়াই ল'ম। ছাইডৰ কাঁইটকেইডাল কাটি ওপৰৰ বাকলিটো গুচাই এখন চামুচেৰে এনেকৈ চুচি দিলে ধুনীয়াকৈ ইয়াৰ জেলটো ওলাই যায়। এই যে নেচাৰেল এল'ভেৰা জেলটো, এই জেলটোৱে আমাৰ চুলিখিনি কণ্ডিচনাৰ হিচাপে কাম কৰে। ই চুলি উজ্জ্বল কৰিবলৈও বহুত বেছিকৈ সহায় কৰে, নতুনকৈ চুলি গজিবলৈ বহুত বেছিকৈ সহায় কৰে। মূৰৰ ছালত যদি খজুতি হয় সেই খজুতি নাইকিয়া কৰিবলৈও সহায় কৰে। আৰু সেইকাৰণে আজিৰ এই ঘৰুৱা চেম্পুটো তৈয়াৰ কৰিবৰ কাৰণে মই এল'ভেৰা জেলটো ইয়াত ব্যৱহাৰ কৰিম। গোটেইকেইটা এল'ভেৰা পাতৰ পৰা এতিয়া মই এয়া জেলটো উলিয়াই লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ জেলখিনি ওলাই গ'ল। এতিয়া মই আনিছোঁ এটা মিক্সাৰ জাৰ। এই জাৰটোতে মই এল'ভেৰা জেলখিনি ভৰাই লৈছোঁ। এতিয়া মিক্সাৰ জাৰটোত খুব ধুনীয়াকৈ এল'ভেৰা জেলখিনি পিচি ল'ম। মিক্সিত পিচি ল'লে একদম ধুনীয়া মিহি হৈ যায়। এতিয়া চাওক এয়া পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এয়া চাওক কিমান ধুনীয়া এল'ভেৰা জেল পাইছোঁ। এতিয়া মই এই এল'ভেৰা জেলখিনি এটা বাতিলৈ লৈ লৈছোঁ আৰু লোৱাৰ পাছত এইখিনি দেখিবলৈ একদম চেম্পু নিচিনাই লাগিছে নহয়নে বাৰু? কিন্তু এতিয়াও চেম্পু হোৱাগৈ নাই আৰু দুবিধমান বস্তু মিক্স কৰিবলৈ বাকী আছে। এতিয়া মই এইখিনি একাষৰীকৈ থৈ ল'লোঁ। থৈ লোৱাৰ পাছত এই যে মই ৰাতিয়ে তিয়াই থৈছিলোঁ চাউলকেইটা, সেই চাউলকেইটা ভালকৈ এতিয়া মই মোহাৰি লৈছোঁ। মোহাৰি লৈ যিটো পানী আছিলে সেই পানীটো মই এই বাতিটোলৈ কাঢ়ি লৈছোঁ।
জোখমতে কাঢ়ি লৈছোঁ আপোনালোকে নিজৰ চুলিৰ জোখমতে এই পানীটো ল'ব এতিয়া এই চাউলৰ পানীখিনিত মই পিচি লোৱা এল'ভেৰা জেলখিনি দি দিলোঁ দি পেলাই ভালকৈ এতিয়া দুইবিধ বস্তু মিক্স কৰি ল'ম মিক্স কৰোঁতে অকণমান সময় লাগিব ভালকৈ মিক্স হ'বলৈ দিব তাৰ পাছতহে বাকী বস্তু মিক্স কৰিব এতিয়া মই অকণমান নাৰিকল তেল দি দিছোঁ নাৰিকল তেল মই আধা চামুচৰ জোখাৰে দি দিছোঁ দি দিয়াৰ পাছত আপোনালোকে যিটো শ্বেম্পু ব্যৱহাৰ কৰে সেই শ্বেম্পুকে ইয়াত নিজৰ চুলিৰ জোখমতে দি দিব মই মোৰ চুলিৰ জোখত ইয়াতে 2 চামুচ শ্বেম্পু মিক্স কৰিছোঁ খুব ভালকৈ এয়া মিক্স কৰিছোঁ মিক্স কৰাৰ পাছত এইটো চাওক কিমান ধুনীয়া এটা ঘৰুৱা শ্বেম্পু তৈয়াৰ হৈ গৈছে এতিয়া আপোনালোকে এই শ্বেম্পুটো কেনেকৈ ব্যৱহাৰ কৰিব সেইটো দেখুৱাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া শ্বেম্পু এই শ্বেম্পুটো আপোনালোকে সপ্তাহত দুদিনকৈও ব্যৱহাৰ কৰিব পাৰে আৰু সময় যদি নহয় আপোনালোকে সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব আপোনালোকৰ চুলিখিনি সিল্কি আৰু শাইনি হৈ থাকিব আৰু পিছল কৰি তুলিব লগাবলৈও সেই একেই শ্বেম্পু যেনেকৈ আপোনালোকে ব্যৱহাৰ কৰে তেনেকৈ ব্যৱহাৰ কৰিব অলপ লৈ এনেকৈ চুলিত লগাব আৰু মই এয়া লগাইছোঁ এতিয়া আৰু আপোনালোকে এই শ্বেম্পুটো ব্যৱহাৰ কৰা আগদিনাখনে এটা খুব ভাল তেল চুলিত লগাই ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠি আপোনালোকে এই শ্বেম্পুবিধ তৈয়াৰ কৰি আপোনালোকে চুলিখিনি শ্বেম্পু কৰি ধুই দিব তাৰ পাছত আপোনালোকে আপোনালোকৰ চুলিখিনি চাব খুব ধুনীয়া পিছল হ'ব উজ্জ্বল হ'ব আৰু লাহে লাহে আপোনালোকৰ চুলি সৰা কমিবলৈ আৰম্ভ কৰিব আৰু আপোনালোকে লগাই লোৱাৰ পাছত 10 মিনিট ৰাখিব 10 মিনিট ৰখাৰ পাছত ধুই পেলাব এইদৰে আপোনালোকে এই শ্বেম্পুটো বনাই ব্যৱহাৰ কৰিব আপোনালোকৰ চুলিখিনি সিল্কি আৰু শাইনি কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব চুলিখিনি যদি খহটা হৈ আছে তেতিয়াহলে পিছল কৰি তুলিবলৈ সহায় কৰিব আৰু আজিৰ এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে মোৰ ভিডিওটো এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ